কাইলৈ আমাৰ অসম চৰকাৰৰ এটা খুব ডাঙৰ স্কিম সেইটো হ'ল আমাৰ বৰ্তমানে যিবিলাক ৰেচন কাৰ্ড আছে তাত আমি বিনামূলীয়া চাউল চৰকাৰৰ ফালৰ পৰা পাই আছিলে সকলোৱে আপোনালোকে জানে যে এতিয়া দুবিধ কাৰ্ড আছিল PHH আৰু AAY সেইটোত এটাত আপোনাৰ AAY ফিক্স 35 কেজি পাৰ ফেমিলি পায় আৰু ইটোত আপোনাৰ 5 কেজি পাৰ সদস্য পায় এতিয়া আমাৰ অসম চৰকাৰে সাবসিডাইজ মূল্যত মসুৰ দাইল চেনি আৰু নিমখ দিয়াৰ ব্যৱস্থা কৰিছে এতিয়া আমাৰ যিসকল ৰেচন কাৰ্ড হোল্ডাৰ আছে ৰেচন কাৰ্ড হোল্ডাৰসকলে প্ৰতিখন কাৰ্ডৰ এগেইনষ্টত 1 কেজি মসুৰ দাইল 69 পাৰ কেজি হিচাপত 69 টকা প্ৰতি কেজি হিচাপত 1 কেজি মসুৰ দাইল কিনিবলৈ পাৰিব 38 টকা প্ৰতি কেজিৰ মূল্যত 1 কেজি চেনি কিনিব পাৰিব আৰু 10 টকা প্ৰতি কিলোগ্ৰাম হিচাপত নিমখ কিনিবলৈ সক্ষম হ'ব গতিকে এই নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ যিটো তেওঁলোকৰ এলটমেণ্ট হ'ব প্ৰতি কাৰ্ডৰ এগেইনষ্টত এই মূল্যত পাব কিন্তু জানুৱাৰীৰ পৰা সেই গোটেই বস্তুটো আৰু অলপ হ্ৰাস হ'ব হৈ মসুৰ দাইল তেখেতসকলে পাব 60 টকা প্ৰতি কেজি চেনি 30 টকা আৰু নিমখ 10 টকা তাৰমানে 100 টকাতে তেওঁ 1 কেজি মসুৰ দাইল 1 কেজি চেনি আৰু 1 কেজি নিমখ পাবলৈ সক্ষম হ'ব আমাৰ ইয়াত টোটেল ৰেচন কাৰ্ড হৈছে 2,55,181 ডিষ্ট্ৰিক্টত ইনক্লুডিং মানে ঢকুৱাখানা আৰু পপুলেশ্যন কভাৰ কৰিছে 8,49,505 গতিকে 2,55,181 ফেমিলি এই যিটো স্কিমৰ দ্বাৰা উপকৃত হ'ব তেওঁলোকে যেতিয়া বস্তুখিনি দোকানৰ পৰা ল'ব লওঁতে তেতিয়া আপোনালোকে জানে আজিকালি ই-পজ মেচিনত তেওঁলোকে ফিংগাৰপ্ৰিণ্ট দিব লাগে তাত 3বাৰ তেওঁলোকে দিব লাগিব মানে এবাৰ ধৰক মসুৰ দাইল এবাৰ চেনি এবাৰ নিমখ বা কোনোবাই যদি ভাবে বোলে মই মসুৰ দাইলটোহে আজি লওঁ তেতিয়া তেওঁলোকে এবাৰ দি মসুৰ দাইলটো লৈ গ'ল বোলে দুদিন পিছত মই চেনিটো নিম তেনেকৈও নিব পাৰে বা মই বোলে চেনি আৰু মসুৰ দাইলহে ল'ম নিমখটো মোক নালাগে তেনেকৈও তেওঁলোকে পাৰে সেইটো কাৰণে 3বাৰ তেওঁলোকে ই-পজ মেচিনত তেওঁলোকৰ হাতৰ ছাপটো দিব লাগিব তেতিয়া আমি গম পাম যে তেওঁ মসুৰ দাইলটো লৈছে তেওঁ চেনিটো লৈছে তেওঁ নিমখটো লৈছে ইয়াত আৰু এটা কথা আছে অফলাইন মানে এইটো বিক্ৰী কৰিবলৈ নোৱাৰিব দোকানীসকলে সেইটো ই-পজ মেচিনত এইটো কৰিবই লাগিব আৰু ইয়াৰ যিটো পেকেট হ'ব এটা পেকেটৰ এটা ডিজাইন এটা আছে তাত অসম চৰকাৰৰ এটা ছাপ আছে গতিকে ইয়াক মুকলি বজাৰত যাতে ই ওলাই যাব নোৱাৰে এইটো পেকেট তাৰো এটা ব্যৱস্থা কৰা হৈছে গতিকে লেভেল বেলেগ থাকিব এটা তাত আপোনাৰ এইটো কি কয় অসম চৰকাৰৰ চিহ্ন থাকিব মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ এখন ফটো আছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এখন ফটোৰ সম্বলিত এটা তাত মানে অসম চৰকাৰৰ চিহ্ন আছে গতিকে এইটো মুকলি বজাৰত এইটো ওলাই যাবলৈ নোৱাৰিব কাইলৈৰ পৰাই উপলব্ধ হ'ব এই মাহৰ কিন্তু অহা মাহত ই 1 তাৰিখৰ পৰাই উপলব্ধ হ'ব তাৰমানে আমাৰ যিটো NFSA চাউল 1 তাৰিখৰ পৰা দোকানখনত যিসকল কাৰ্ড হোল্ডাৰ তেখেতসকলে পায় গতিকে তাৰ লগতে এই দাইল চেনি আৰু নিমখটো তেওঁলোকে অহা মাহৰ পৰা ডিচেম্বৰ মাহৰ পৰা 1 তাৰিখৰ পৰাই তেওঁলোকে ল'ব পাৰিব হয় হয় প্ৰত্যেকখন দোকানতে এখন সৰু সৰু মিটিং হৈ যাতে হিতাধিক কি কাৰ্ড হোল্ডাৰসকলে গম পায় বস্তুটোৰ স্কিমটোৰ বিষয়ে আমাৰ কথাটো হ'ল যে ধৰক আপোনাৰ
কাৰ্ড হোল্ডাৰসকলে নিজৰ বস্তুটো কেনেকৈ পাব যদি গম পায়, কাইলৈ তেওঁক ঠগিব নোৱাৰে। আজি এটা ধৰক টিপ চহী মাৰি কি হাতৰ চিহ্ন দি পিনে বোলে এটাহে তেওঁ বস্তু নিলে দুটা নিয়া দেখুৱাব নোৱাৰে। তাৰমানে সেইকাৰণে তিনিবাৰ তেওঁ তিনিটা বস্তুৰ কাৰণে হাতৰ চিহ্নটো দিব লাগিব। সেই কথাখিনি আচলতে গোটেই কথাখিনি জনাবৰ কাৰণেই কাইলৈ সৰু সৰুকৈ যিখন মিটিং হ'ব, হিতাধিকাৰীসকলেও সেই কথাখিনি গম পাব। আশংকা একো নাই, কাৰণ ই পেকেটত থাকিব আৰু পেকেটটো আপোনাৰ ধৰক যদি বিক্ৰী কৰে বাহিৰত সেইটো ধৰা পৰিব। আৰু তাত ৱেইট কমোৱা কিবা কৰা বুলি কথা নাই, কাৰণ চিল পেক। গতিকে ইয়াত কোনো ধৰণৰ তেনেকুৱা মই ভাবোঁ প্ৰব্লেম হ'ব নালাগে। কাইলৈ মজুত আছে, কাইলৈও তেওঁলোকে বস্তু ল'ব পাৰিব। আৰু কাইলৈ আমি তেওঁলোকক এনকাৰেজ কৰিছোঁ যাতে কাইলৈ বস্তু লয়, কাৰণ প্ৰথম দিনটো যাতে বস্তু লয় ৰাইজে, সেইটো আমি কাৰ্ড হোল্ডাৰসকলক ইতিমধ্যে জনাবলৈ আমি কৈছোঁ, ৰেচন কাৰ্ড দোকানীসকলক। কাইলৈ আচলতে 10 বজাত এই এটা চেণ্ট্ৰেল প্ৰগ্ৰেম হ'ব গুৱাহাটীত। সেই চেণ্ট্ৰেল প্ৰগ্ৰেমটোত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেই স্কিমটো লঞ্চ কৰিব। সেই বস্তুটো আমাৰ ইয়াত প্ৰতিখন দোকানত টেলিকাষ্ট হ'ব, আৰু ইয়াত আমাৰ এখন মিটিং কৰি এই বস্তুটো প্ৰতি দোকানে দোকানে ইনগ্ৰেশ্যনটো হ'ব।